নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ জু ৰোড, ৰাধা গোবিন্দ বৰুৱা ৰোড। চিৰিয়াখানা আছে কাৰণে জু ৰোড বুলিও কয়, তো বেছিভাগে জু ৰোড বুলিয়ে জানে। তো ইয়াতে মই ডাঙৰ দীঘল হোৱা ল'ৰা হয়, মই ইয়াতে সকলো সৰুৰ পৰা মই দেখি আছোঁ। গোটেই গুৱাহাটীখন মই সৰুৰ পৰা দেখি আছোঁ। তো মই গুৱাহাটীৰ মানুহৰ মানসিকতা আৰু তেওঁলোকৰ চিন্তাধাৰা আজি মই প্ৰকাশ কৰিব বিচাৰিছোঁ। গুৱাহাটীত অফিচিয়েল জনসংখ্যা হ'ল 15 লাখ। এই 15 লাখ মানুহৰ যেতিয়া মানসিকতা সলনি হ'ব, তেতিয়াহে সমাজ ব্যৱস্থা সলনি হ'ব। আৰু যিমানে মানে কৈ থাকক যে চৰকাৰ সলনি হ'লে সমাজ সলনি হ'ব, কেতিয়াও নহয়। কাৰণ মোৰ এতিয়া বয়স 35 বছৰ হ'ল। 35 বছৰত মই সেইটোৱে মই দেখিছোঁ। মানে মানসিকতা যদি সলনি নহয়, কোনো চৰকাৰে সলনি কৰিব নোৱাৰে, অসম্ভৱ কাম। আৰু তাৰে মই এই কথাখিনি মই উদাহৰণ সহকাৰে বুজাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, এইটো আপুনি চাওক, মোৰ পিছফালে চাওক। মোৰ পিছফালে এডাল মৰা গছ আছে। এই মৰা গছডাল মই 10 বছৰৰ পৰা দেখি আছোঁ। 10 বছৰ গছডাল মৰি এনেকৈ আছে। তাৰমানে এইটো এটা ডাঙৰ বাতৰি হ'ব যেতিয়া এই তলেদি যে মানুহবোৰ গৈ আছে, এই তলেদি যেতিয়া মানুহবোৰ গৈ থাকোঁতে যেতিয়া ডাল এটা ভাঙি পৰি মৰিব, তেতিয়া এইটো ব্ৰেকিং নিউজ হ'ব। তাৰে আগত মানে এইটো নিউজ নহয়। তো আমি যে দিনে ৰাতি যে বাতৰিবোৰ চাই থাকোঁ, সেই বাতৰিবোৰৰ ৰহস্যটো মই কৈ আছোঁ। ইয়াত যে মৰা গছডাল আছে, মৰা গছডাল যে কাটিব লাগে, সেইটো বাতৰি এতিয়ালৈকে কোনো নিউজ চেনেলে কৰা নাই। যেতিয়া আপোনাৰ এনেকৈ তলেদি বাইকত গৈছে, তেওঁ মানে পৰি মৰিব, তেতিয়া কিন্তু এইটো ডাঙৰ ডাঙৰ চিঞৰি বাতৰি কৰিব। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ হ'ল কি, এই গছডাল সকলোৱে দেখিছে। যিমান মানুহ তলেদি গৈছে চবেই দেখিছে। VIP, VVIP, লালু পাণ্ডু, আংগু বাংগু যিমান আছে চবেই দেখিছে। কিন্তু কোনেও মানে কাটিব লাগে বুলি মানে জনোৱা নাই। আৰু এটা কথা হ'ল কি, ইয়াত আপোনাৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আছে। চাওক, এইটো বিল্ডিং চাওক, এইটো বিল্ডিঙত আপোনাৰ কিমান দোকান আছে, তেওঁলোকৰ সন্মুখত আছে। তেওঁলোকেও মানে কথাটো মনোযোগ দিয়া নাই। আৰু এটা হ'ল কি, এই যিটো বিল্ডিঙৰ মালিক, এই মালিকে ভাড়া কিমান পায়? ধৰি লওক আপোনাৰ 10 লাখ টকা ভাড়া পায়। আৰু এনেকুৱা বিল্ডিং তেওঁৰ গুৱাহাটীত 10টা আছে। ইচ্ছা কৰিলে তেওঁ গছডাল কাটাই দিব পাৰে। এইটো বেছি ডাঙৰ কাম নহয়। এইটো 4জন মানুহ লগাই দিলে গছ কটা কাম শেষ। 4জন মানুহ আপোনাৰ খুব বেছি 2000-3000 টকা খৰচ যাব। তো সৰু কাম, তো ইচ্ছা কৰিলে চবেই পাৰে। এইফালে চাওক, এইটো বিল্ডিঙৰ মালিকে ভাড়া কিমান পায়? 5 লাখ। এইফালে চাওক, এইটো বিল্ডিঙৰ মালিকে ভাড়া পায় 2 লাখ। তো এনেকৈ 5 লাখ, 10 লাখ, 15 লাখ টকা ভাড়া পোৱা মালিক ইয়াত বহি আছে। তো তেওঁলোকৰ এইটো মানে বাওহাতৰ কাম হয়, কৰিলে যদি কৰিব বিচাৰে, কিন্তু কৰিব বিচৰা নাই। তো তাৰে ফলত কি হ'ব? তাৰে ফলত হ'ব আপোনাৰ এই তলেদি যে গৈ আছে মানুহবিলাক, এই মানুহবিলাকৰ কোনোবা মৰিব। আৰু যিজন মৰিব সেইজন আপোনাৰ কোনোবা হৈ যাব পাৰে। আপোনাৰ দাদা হ'ব পাৰে, ভাইটি হ'ব পাৰে, আপোনাৰ দেউতা হ'ব পাৰে, আপোনাৰ ল'ৰা হ'ব পাৰে। মই ভিডিঅ' বনাই আছোঁ, মই হ'ব পাৰোঁ, মোৰ ভাইটি হ'ব পাৰে, মোৰ দেউতা হ'ব পাৰে। তো এই কথাবিলাক চিন্তা কোনে কৰিব? মানুহবিলাক আহিছে গৈছে, দিনত ঘৰৰ পৰা ওলাই, ৰাতি হ'লে ঘৰত গৈ সোমাই, আকৌ দিনত ওলাই, এনেকৈ চলি আছে। তো এইবোৰ দায়িত্ব হ'ল আপোনাৰ জিলা প্ৰশাসনৰ। জিলা প্ৰশাসন আছে, GMC আছে, GMDA আছে, তো চব আছে। 60জন কাউন্সিলাৰ আছে, এজন মেয়ৰ আছে, এজন মিনিষ্টাৰ আছে, এজন CM আছে, 15 লাখ মানুহ আছে। তো তাৰে পিছত মানে এনেকৈ এডাল গছ এডাল মানে ওলমি আছে। তো মই এতিয়া যে ভিডিঅ' বনালোঁ, এতিয়া মই ভিডিঅ' বনাই থৈ দিলেই মোৰ নহ'ব, মোৰো দায়িত্ব আছে। কাৰণ 15 লাখৰ ভিতৰত ময়ো এজন আছোঁ। তো মই এতিয়া কি কৰিম, এই যিটো গছডাল আছে, এই গছডাল
গছডাল থকা বুলি মই ডেপুটি কমিশ্যনাৰ মানে কামৰূপ জিলা মহানগৰ জিলা উপায়ুক্ত তেওঁলোকে মই চিঠি লিখি কিনে ক'ম যে বিৰোধত এডাল গছ বিপদজনকভাৱে ওলমি আছে, একদম ফটাফট কাটিব লাগে। এইটো মই চিঠি লিখি জনাম। তাৰে পিছত ডেপুটি কমিশ্যনাৰে আহি কিনে নিজে গছ কাটিব নেকি? তেওঁতো নাকাটে, তেওঁ কাৰোবাক অৰ্ডাৰ কৰিব, তাৰে পিছত গছটো কাটা যাব। তো এইটো হ'ল এজন দায়িত্বশীল নাগৰিকৰ দায়িত্ব। তো এনেকৈ যদি চব মানুহ